ফ্ৰেণ্ডছ এবাৰ আকৌ এটা ভিডিঅ' লৈছো আপোনালোকৰ মানে এই দ্বিতীয় পাৰ্টটো মোৰ মানে হাঁহি উঠি গৈছে বেলেগ এটা ইন্ট্ৰ লৈছিলো মাছটো এনেকে কাটি দিলে যি নহওক এবাৰ দ্বিতীয় পাৰ্ট লৈ আহিছো আপোনালোকে চাব আৰু এটা কথা কিন্তু আপোনালোকে ভিডিঅ'বোৰ চাই মোৰ বিৰাট দুখ লাগে চোৱা কাৰণে দুখ নালাগে সাবস্ক্ৰাইব নকৰাৰ কাৰণে দুখ লাগে ন বা সেইটো ময়ো কৈছো চিপুংপুৰীয়া যাত্ৰাৰ যিটো চেনেল জুৰিৰ চেনেল সেই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰিব লাগে ন শ্বেয়াৰ বহুত কৰিব লাগে শ্বেয়াৰ লাইক কমেন্ট শ্বেয়াৰ সেইখিনি কৰিলে তাৰমানে এটা চেনেলে মানে অকমান মানে কি প্ৰাণ পায় আৰু সিহঁতৰ সুবিধা হয় জীৱটো উঠি আহে আৰু বেল আইকনটো দবালে ইহঁতৰ নটিফিকেশ্যন পাব আপোনালোকে পাই থাকিব আৰু নতুন নতুন ভিডিঅ' কি আহিছে নতুন কি সেইখিনি পাই থাকিব আপোনালোকে 5-6 লাখ মানুহে চাই কিন্তু মোক সাবস্ক্ৰাইব নকৰে মোৰ বিৰাট দুখ সেইকাৰণে মই এতিয়া চকু পানী ৰুমাল লৈ আছো কান্দিবলৈ বা এটা কথা মোৰ মানে ক'ব লাগিব আপোনাক মোৰ মনত পৰিছে আপুনি কিমান চনৰ কথা এইটো মই নাজানো আপুনি ক'ব মানে কিশোৰৰ লগত মোৰ মানুহজন মানে ত্ৰিদীপে মানে কিশোৰে প্ৰথম অভিনয় কৰা গানটো আপুনি হয় কিশোৰ দাস এক্টৰ কিশোৰ দাসৰ যি এইখিনিত কৈ দিওঁ কিশোৰ দাসৰ অসুখ হৈ আছে তেওঁ বহুত বেছি সোনকালে ভাল হোৱাটো আমি কামনা কৰিছো আমি সকলোৱে প্ৰে কৰি আছো সকলোৱে প্ৰাৰ্থনা কৰি আছো ভগৱানৰ ওচৰত আৰু বহুতখিনি ভাল অৱস্থালৈ আহিছে ৰিলছ বনাই আছে বহুতখিনি ভাল অৱস্থালৈ আহিছে আৰু আমি ভাবো সোনকালে আহি আকৌ আমাৰ মাজত কাম কৰে ভাল কাম দিয়ে গতিকে বা কিশোৰ দাসৰ গান এটা আছিলে বিহু মানে কিশোৰ দাসৰ নহয় আপোনালোকৰ গান আছিলে কিশোৰ দাসে প্ৰথম তেওঁৰ জীৱনত মানে এক্টিং কৰা গান একদম সৰুতে এক্টিং কৰিছিলে আপোনালোকৰ গানত প্ৰথম সি এক্টিং কৰিছে আৰু কিশোৰ দাসে মোক নিজে কৈছে যে বাইদেউ এইটো গানত মই প্ৰথম মোৰ জীৱনত মানে মই এক্টিং কৰিছিলো তাৰপিছতে মই বেলেগ মানে বগাই কৰিছে তো এতিয়া জনপ্ৰিয় হৈছে হয় গতিকে আপুনি চাগে গম নাপায় গতিকে মই এতিয়া কৈ দিছো চতে গৈ আছে চতৰে শেষতে সেইটো মোৰ মানুহজন হয় সেই গাই দিব দেই অকমান মই গানটো অকমান সেইটোৱে আপুনি গাই দিব নিচিনা চতৰে শেষতে বহাগু আহে প্ৰথম জীৱনত সি নিজে স্বীকাৰ কৰিছে তাৰপিছত সাপলাংকাৰ শ্ৰেণী আপুনি সুখী হ'ব আৰু এটা কৈ দিওঁ খবৰ এটা দি দিওঁ বা সাপলাংকাৰ শ্ৰেণীও প্ৰথম সেইটো গানতে মানে তেওঁ তেখেতে আৰু কিশোৰে মানে আছিলে সেইটো গানত শ্ৰেণী যে এতিয়া জনপ্ৰিয় এক্ট্ৰেছ গতিকে আপোনালোকৰ মানে আপুনি আৰু মোৰ মানুহজন মানে ত্ৰিদীপে গাইছিলে আপোনালোকে খুব ধুনীয়া গান ধুনীয়া গীত হৈছিলে ত্ৰিদীপৰে গীত আছিলে তোমাৰ ত্ৰিদীপৰ গীত আছিলে সেই গীতটো চতৰে শেষতে বুলি মই গানটো মই এতিয়া নাগাওঁ মানে গানটো টিউনটো অকণমান আপুনি পাহৰিছে বহুত দিনৰ গীত সেইটো সাংঘাতিক মই গাওঁতে মোৰ এতিয়া মনত পৰিছে কিন্তু মই এতিয়া গাই দিলে হয়তো অকণ ভুল হৈ যাব সেইকাৰণে কিন্তু মই কিশোৰৰ এইটো প্ৰথম ভিডিঅ' বুলি মই প্ৰথম কিশোৰে নিজে স্বীকাৰ কৰে তাৰ পিছতহে তেওঁ মানে জনপ্ৰিয় হৈছে আৰু সেইবিলাকৰ মানে গৈ আৰু সাপলাংকাৰ শ্ৰেণীও তেখেতে তাত প্ৰথম কৰিছিলে তাৰপিছত এতিয়া তেওঁ বহুত বেছি জনপ্ৰিয় হৈ গ'ল কিশোৰ আৰু শ্ৰেণী সেইটোৱে কথা আৰু সেই কেনেকুৱা সেই গানটো কেনেকুৱা কৰিব গৈছিলে মানে আপুনি সেইটোৰ কাহিনী বহুত তুমিও নাজানা চাগে কৈ দিব বাপৰে বাপ সেইটো কথা মনত নেপেলাবা আৰু দেই মই মানে সেই দিনকেইটা তাৰমানে তেতিয়া মই গুৱাহাটীত আছো দেই ত্ৰিদীপে মোক মানে এনেই কেতিয়াবা মানে কি হয় তেতিয়া ফেচবুকটো লাহে লাহে মানে আমি চলাবলৈ শিকিছো আৰু অলপ ব্যক্তি বাৰু যেতিয়া সি মোক ফেচবুকতে মানে কিবা কিবি কমেণ্ট দি থাকে বা মেছেজ কৰি থাকে বাইদেউ মোক মই ত্ৰিদীপ আমুক তামুক তাৰপিছতে মোৰ নাম্বাৰটো বিচাৰিলে মই নাম্বাৰটো দিলো নাম্বাৰটোত মানে মেছেজ কৰি থাকে বাইদেউ মই ত্ৰিদীপ মই এনেকে ডিব্ৰুগড়ৰ হয় তাৰপিছতে সি লাগে কৈ থাকে মই খেতি কৰো মই কবি খেতি কৰি মই এটা এলবাম কৰিব লৈছো মই কথা ভাবিলো সি কেনেকুৱা ধৰণৰ ল'ৰা মানে কি ক'ব বিচাৰি আছে একদম বুজি পোৱা নাই মই তাক আৰু হয় কিছুমান এনেকুৱা আমাৰ বহুত ফোন আহি থাকে বহুত কিবা কিবি আহি থাকে বিশ্বাস কৰিবলৈও টান পাওঁ কেতিয়াবা এনেকুৱা হয় তাৰপিছত আকৌ ভাবিলো নাই হ'বওতো পাৰে তাৰপিছত ক'লে বা মোৰ মানে এনেকৈ এলবাম এটা কৰিছো ডিব্ৰুগড়ত তেতিয়া এলবামটো কিশোৰ দাৰ ষ্টুডিঅ'তে কৰিছিলে চাগে মোৰ
কিশোৰ দাস কিশোৰ দা কিশোৰ দাস না কিশোৰ দা কিশোৰ বৰুৱা কিশোৰ তাকেতো কিশোৰ বৰুৱা অনামিকা ষ্টুডিঅ' তিনিচুকীয়াত আছিলে তেতিয়া তেতিয়া তাৰমানে ত্ৰিদীপে ক'লে যে অনামিকা ষ্টুডিঅ'ত মানে এনেকে কামটো কৰিম কিশোৰ দাৰ ষ্টুডিঅ'ত কৰা আৰু কিশোৰ দাসে কেনেকুৱা মিলিছে এতিয়াই ভাবিছো তাৰপিছতে কিশোৰ বৰুৱাৰ ষ্টুডিঅ'ত আমি তেনেকে ক'লে আৰু তেনেকে কথাবিলাক মিলাই ল'লো তাৰপিছত মই কৈছো ঠিক আছে মোৰ ঘৰ যিহেতু মাৰ হেৰিটা মই তাৰমানে গৈয়ে থাকো প্ৰায় মাহে মাহে মই গৈ থাকো তাৰপিছত মই মিলাই ল'লো দেই ঠিক আছে মই তাৰমানে ডিব্ৰুগড় সি ক'লে বা এটা কাম কৰো নহয় এইটো কিশোৰ দাৰ ষ্টুডিঅ'ত নহয় এইটো কিছুটা এই গানটো কিশোৰ দাৰ ষ্টুডিঅ'ত ন কিন্তু আমি ডিব্ৰুগড়ত যে নামিছিলো এইটো সতৰে শেষতে গানটো বজাইছিলো হেৰিয়ত এইটো কি কয় ৰাজীৱ দাত মৰাণত ফিজনত কিশোৰ দাৰ ষ্টুডিঅ'ৰ কথাই ক'ম ন কিছুটা ষ্টুডিঅ'ত মানে হেৰিটো কি কয় ডাবিং চাবিং তাত কৈছিলো তাৰপিছতে সি মোক এদিন ফোন কৰিলে মই কৈছো ঠিক আছে যেতিয়া তুমি মানে তোমাৰ গোটেই বস্তুখিনি তুমি ঠিক ঠাক কৰি ল'বা মোক এটা ফোন কৰিবা তুমি মই সেইটো মানে ঘৰলৈও যোৱা এটা মই প্লেনিং বনাই ল'ম তেনেকে মিলাই ল'ম টাইমটো তাৰপিছতে এদিন ফোন কৰিছে ফোন কৰিবলৈ কৈছে বা মই কবি খেতি কৰা ল'ৰাটোৱে ফোন কৰিছো কবি খেতি কৰা মই তেতিয়া মই ষ্টুডিঅ'ত আছো দেই মই ষ্টুডিঅ' মানে ডিজিত হয়তো চাগে মই ডিজিত আছিলো তেতিয়া মোৰ কাম চলি আছিলে মই কৈছো কবি খেতি কৰা কোন ল'ৰা বা মই ধৰিব পৰা নাই মই কৈছো নহয় মোৰ নাম ত্ৰিদীপ আপোনাৰ লগত মই কথা পাতিয়ে থাকো মানে এনেকে মেছেজত তাৰপিছত ঠিক আছে মই কৈছো আচ্ছা সেই মানে ত্ৰিদীপ ঠিক আছে অলপ মই পিছতে তোমাক ফোন কৰিছো তাৰপিছত ফোন কৰি কথা পাতিলো তাৰপিছত মই যিটো মোৰ হৈছে কাণ্ড মই কৈ আছো তাক মই যে গৈ পেলাই ডিব্ৰুগড় সি মানে বুজাইছে ডিব্ৰুগড়ত এনেকে চকী টিঙি নহয় এনে কি জানো জেগাটো মানে ডিব্ৰুগড় সি কিবা এটা বাছ ষ্টপেজ মানে গানটো গাব গৈছো মই তাত নামি পেলাই তাৰপিছত গানখিনি কৰি মই ঘৰলৈ যাম তেনেকে মানে কিবা এটা মোৰ বাছ ষ্টেণ্ডত দেই সেইখিনি জেগাটো তাৰপিছতে সি মোক কৈছে বা হেৰি আপুনি আহি মোক ফোন এটা কৰিলে হ'ব মইতো তেতিয়া তাত বাজিছে 3টা বাজিছে ৰাতিপুৱা সেইখিনি সময় 3টা বাজিছে 3টা বজাত মই বাছৰ পৰা নামিলো তাৰপিছত তাত অকল খালি এখন এনেকুৱা সৰু যে ফুটপাথত মানে সৰু সৰু দোকানবিলাক যে কুন্তি দোকান এনেকুৱা মানে তেনেকুৱা সৰু চাহ এটা এনেকে বিক্ৰী কৰে তেনেকুৱা দোকান এখন আৰু মানে এই বাছবিলাক নামেগে তেতিয়া মানে হেৰি বাছৰ যিবিলাক বস্তুবিলাক সেইবিলাক মানে বেপাৰীবিলাক ৰখি থাকে তেনেকুৱা অৱস্থাত মই নামিছো দেই নামি পেলাই তাক ফোন কৰিছো ফোন নুঠায় একদম ফোন তাৰমানে ফোন ৰিং হৈ শেষ হৈ যায় ক'ব নোৱাৰো মইতো বিৰাট ভয় খাই গলো 3টা বজাত কিন্তু মোক বাছৰ কণ্ডাক্টৰজন আৰু বাছৰ মানে কৰ্তৃপক্ষ যিখিনি আছিলে তেওঁলোকে মোক সুধিছে যে বাইদেউ আপুনি ইয়াতে নামিব খুজিছে আপুনি সময় আপোনাৰ মানে কোনোবা আহিবনে মইতো কৈছো মোৰ ভাইটি এটা আহিব সি পিক আপ মানে কৰিব মোক ইয়াতে তেনেকে ভাবি মই একদম কনফিডেণ্টলি নামি গৈছো মই তাৰপিছততো একদম ফোন নুঠাই তাৰপিছত সি ঘপককে মানে চাগে মানে তাৰ মই অলপ দেৰি পিছত মই মানে কি টেনশ্যনত মোৰ এজনী ফ্ৰেণ্ড মানে ডিব্ৰুগড়তে মই মানে কাক মানে কাৰ ফোন আছে মই চব চাবলৈ ললো আৰু যে মই এতিয়াতো মোক কোনো সহায় লাগিব ন লগে লগে মোৰ লগৰ এজনী আছিলে নিয়তি বুলি তাই মই নাম্বাৰ পাই গলো নাম্বাৰ পাই পেলাই তাইলৈ ফোন কৰিলো তাইতো একদম সাজু মানে তাৰপিছত ক'ত আছ মই বুজাই দিছো আৰু দেই এনেকে মই ইয়াতে ডিব্ৰুগড় ষ্টেণ্ডত মই নামিছো কাম এটা কৰিব আহিছিলো কিন্তু মোৰ ভাইটি যিজন আছিলে তেওঁ মানে ফোনটো কি হ'ল জানো ফোনটো মানে কোনো হেৰি কৰা নাই হয়তো কিবা এটা প্ৰব্লেম হ'ব পাৰে ৰাতি আৰু শুই থাকিব পাৰে তেনেকুৱা মানে শুইছে পিছতে গম পালো তাৰপিছত সিহঁতি তাইৰ হাজবেণ্ডক কৈ পেলাই মানে জাষ্ট মানে সিহঁতি ৰেডি হৈছে তেনেকুৱাতে তাৰ ফোন আহিছে বা বোলে গৈ আছো মোৰ ফোনটো মানে মই বোলে চাৰ্জত দি মই শুই গলো টোপনি খোৱাত ভাল নহয় সেইখিনি সময় কিন্তু একদম টোপনিৰ সময় দেই মোৰো সেইদিনা আচলতে বহুত একেৰাহে কাম কৰি আছিলে টোপনি প্ৰতি কাম কৰি আছে তেনেকুৱা এটা মানে মুহূৰ্তত তাৰমানে সি শুই গ'ল আৰু তাৰপিছতে মই যেতিয়া সি ক'লে মানে যে মই গৈ আছো আৰু মানে বেছি দেৰি নহয় মই গৈ আছো মই পামগৈ তেনেকে কওঁতে মই লগে লগে তাইক ফোন কৰিলো যে নহয় সি আহি আছে তহঁতি আহিব নালাগে আৰু যদি কিবা অসুবিধা হয় মই আকৌ তহঁতক কল কৰিম
এনেকে থাকিলো তাৰপিছত যিটো কাণ্ড আহিছে যিটো হা মানে এনেকে হেৰি লৈ পেলাই এৰি মানে এৰি চাদৰ গোটেই মূৰে চুৰে লৈ বাইকত মইতো চিনি পোৱা নাই মই ইমান দিগদাৰী লাগিছে তাৰমানে মই কোন আৰু সি বা মাতি আছে মই কোন হয় এৰি চাদৰ লৈ পেলাই বাইকত আৰু এনেকে আহিছে আহে কিয় মইতো বিৰাট ভয় খালো মই লগে লগে মানে কি ফুটপাথত থকা দোকানখনৰ ওচৰলৈ অকণ কাষ চাপি গৈছো তাৰপিছত সি এৰি চাদৰখন খুলি পেলাই বা মই 3D তাৰপিছতে মই কৈছো হে ভগৱান ৰক্ষা আৰু মই ভাবিছো কোন বা ই 3টা বজাত তাতে ৰাতি চাব এইখিনি সময়ত ভুটু আৰু এইখিনি সময়ত এইটো কাণ্ড কৰিছে টিটিপে এইবিলাক কাণ্ড আৰু বহুত কাণ্ড আছে সেইখিনি বহুত দীঘলীয়া হৈ যাব বেলেগ এদিন কম আৰু তাৰ কাণ্ডবিলাক কম আৰু যিখিনি হয় বিৰাট ধুনীয়া মানে তাৰপিছত এইটো কওকচোন কিবা বোলে হেৰি ভূত ওলাইছিলে নেকি তাৰপিছত গৈছো আৰু সিহঁতৰ মানে তাৰ ঘৰলৈ তাৰ ককাকৰ ঘৰলৈ লৈ গৈছে তাৰপিছতে বাঁহনি এটুকুৰা ঠাইত মানে আৰু চিপকে বৰষুণ তাতে বাইকখন ষ্টাৰ্ট বন্ধ হৈ গ'ল যি কাণ্ড সি এটা ষ্টাৰ্ট কৰিছে তেনেকুৱাতে মানে তাৰ ঘৰ অকণমান ওচৰতে দেই মই দেখিছো লেম্প এটা লৈ পেলাই কোনোবা এজন মানে সেইটো এটা মানে সাংঘাতিক ভূত ওলাই পিছতহে গম পালো তাৰপিছতে গৈ পেলাই আমি যেতিয়া সিহঁতৰ ঘৰ পাইছো সিহঁতৰ ককাকে কৈছে যিখিনি জাগাত মানে ষ্টাৰ্টটো বন্ধ হৈছে সেইখিনি জাগাত একচুৱেলি ভূত ওলাই একদম মানে হয়তো ক'ব নোৱাৰো মই তেতিয়া নাজানো আৰু সেয়া কাণ্ড তাৰপিছত এইজন কোন আছিলে ককা আছিলে ন কিবা লেম লৈ থকা এয়াই আছিলে আৰু এটা কথা মই খুব কৈ ভাল পাওঁ আচলতে সকলোকে কৈছো আৰু কৈও থাকিম আচলতে ত্ৰিদীপ কৰক বায়ে তেনেকে চিনাকি হৈছিলে আপোনালোকৰ জাৰ্ণিটো তেতিয়া চিনাকি জাৰ্ণিটো তাৰপিছতে ত্ৰিদীপক ভাল পালে যে তুমি কাম কৰি ভাল পাইছে আৰু ত্ৰিদীপক আপোনালোকে জানে ইমান ঠাণ্ডা মুণ্ডা মৰম লগা অকমানি আছিলে তেতিয়াও অকমানি দিছিলে এতিয়াও মই অকমানি নিচিনাই ভাবো ত্ৰিদীপক যদিও গি দিয়ে তো তেতিয়া বায়ে সেই জাৰ্ণিটোৰ পৰা বায়ে ক'লে যে তুমি মই হয় নে আপুনি ক'বতে ইয়েছ ন তেতিয়া বায়ে ক'লে যে তুমি গুৱাহাটীলৈ আহা গুৱাহাটীত কাম কৰা তেনেকে মাতিছিলে হয়নে মই ত্ৰিদীপক তেতিয়া ক'লো যে মানে তুমি তই এটা ইয়াতে কেনেকে পাৰ আৰু সুবিধা কৰি সুবিধা কৰি তাৰ পিছতে ভালকে তেওঁৰ থাকিবলৈ সাহস পালে তাৰ আগত আহিছিলে তেওঁ গুচি গৈছিলে কেইদিনমান থাকি আৰু যেতিয়া নোৱাৰিছিল তেতিয়া সৰু আছিলে ত্ৰিদীপ তাৰপিছত যেতিয়া আহিলে তাৰ পিছতহে মোক পাইছে তাৰ বাবে থেংক ইউ আপোনাক আৰু তাৰপিছত আনোতে তাৰপিছত মই কৈ আছো আনি পেলাই এতিয়াতো ত্ৰিদীপৰ যিহেতু নতুন ল'ৰা ইয়াত কি কৰো কি নকৰো তাৰপিছত বাৰ ওচৰতে ত্ৰিদীপে থাকিব ল'লে তাৰপিছতে যিহেতু গুৱাহাটী মহানগৰীত গৰম বিৰাট এতিয়াও আমি ঘামি আছো গতিকে গৰমৰ কাৰণে বায়ে এখন ধুনীয়া ফেন ডাঙৰ ষ্টেণ্ড ফেন দিছিলে আৰু সেইখন ফেন এতিয়াও মই কৈছো আপোনালোকক চলাই দিয়া লগে লগে এচি নিচিনা ৰুম ঠাণ্ডা হৈ যায় এতিয়াও আৰু ইমান পুৰণি ফেন এদিনো বেয়া হোৱা নাই কিন্তু সেউজীয়া হয় ফেনখন সেউজীয়া মোৰ মনত নাই কিন্তু তাৰে এখন বখলা মানে ষ্টেণ্ড ফেনটো এখন বখলা এটা থাকে কিন্তু বখলাটো মই ক'ত গ'লো পাহৰি গ'লো ৰুম চেঞ্জ কৰোঁতে তেওঁ বিচাৰিছে এই বোলে মোৰ এইটো জিন্দিবাৰ ফেন বোলে বখলা ক'ত গ'ল কিন্তু বখলাখন এতিয়াও নাই কিন্তু ফেনখন ইমানেই ভাল ফেন আৰু কিবা কিবি দিছিলে বায়ে চচপেন এটা দিছিলে ন সেইটো চচপেন সেইটো তুমি হয়তো এতিয়া দেখি পেলাই গম পাইছা মই আচলতে তাক মানে এজনী ছোৱালীক যেনেকে ক্ৰিয়েট কৰে এখন থাল কটাৰী এখন মানে বনোৱা বাচন বাতি এটা তাৰপিছত তেনেকে মানে তাৰ যোগাৰ আৰু চচপেনটো বহুত ধুনীয়া ষ্টভ এটাও দিছো ষ্টভ এটা দিছো মানে মুঠতে এখন ঘৰ মানে এজনী ছোৱালী বা এটা ল'ৰা যিটো পৰ্দা দিছে ঘৰত থাকিবৰ কাৰণে যিখিনি বস্তু লাগে বায়ে সেইখিনি বস্তু দিছে দি মানুহজনক মানে হেৰি থিতাপি লগাই দিছিলে নহয় জানো মই জনামতে মোক মই ত্ৰিদীপক বুলি নহয় মই তাৰমানে আমাৰ সেইফালৰ পৰা মানে যিবোৰ ল'ৰাবিলাক আহে সাধাৰণতে সেইফালে ল'ৰা ছোৱালীবিলাক আহিলে মোক প্ৰথমে লগ কৰে কিন্তু দেই সেইখিনি মই মানে খুব মৰম দিয়ে সিহঁতি আৰু মই তেনেকে সিহঁতক যিমানখিনি পাৰো সুবিধা মানে কৰি দিওঁ যিমানখিনি পাৰো ইমান নোৱাৰো কিন্তু যিখিনি পাৰো মই কিন্তু সহায় কৰো আৰু বাৰ ফেনখন মই মানে কেতিয়াবা কিবা আমাৰ ফেন বহুত কেইখন আছে মানে কোনোবাই ওচৰতে মানুহে খুজে দে কিবা পাতিলে আৰু সকাম চকাম পাতিলে তোমালোকৰ ফেন আছে চিয়াৰ টিয়াৰবোৰ আছে দিবাচোন জীৱনত মৰি গ'লো বেলেগ ফেন দিয়া নতুন ফেন দিয়া কিন্তু
টিটিবাৰ ফেন নমস্কাৰ মই একদম এনেকে থাকো কিলে মানে ফেনখন ইমান ধুনীয়া হয় বা বাৰ মৰমৰ হয় দিব কেলে নিব সেইটো আচলতে কথাটো হ'ল তাৰ তাত বহুত মৰম আবেগ এইবিলাক আৰু স্মৃতি হয় আচলতে স্মৃতি হয় বায়ে ভাইকক দিয়া হিচাপে সেইখিনি সযতনে ৰাখিছে এতিয়া মই সযতনে ৰাখিছো আৰু এইখন ফেন আমি নচলাওঁ কাৰণ কেলে ধুনীয়াকে কৈছো আৰু যেতিয়া এবাৰ আমি চলাই দিওঁ যেতিয়া আমাৰ এচি হাৱা নিচিনা অনুভৱ লাগে ন তেতিয়া আমি এইখন ফেন চলাই দিলে আমি হাৱাটো লওঁ আচলতে কথাটো হ'ল সিহঁতি মোক বহুত বেছি ভাল পায় সেইটো কাৰণে মোৰ বস্তুবোৰ খুব ধুনীয়াকে ৰাখিছে আৰু ভাল পোৱা মানুহে সদায় ভাল মানে ভাল পোৱা মানুহৰ বস্তুবিলাক সদায় ভালকে সযতনে ৰাখে সেইখিনি মানে মই জানিলো আৰু সঁচাই মই বহুত আজি মোৰ ভাল লাগি গৈছে মনটো ভাল লগা মানুহবোৰ ভাল হৈ থাকক আৰু সিহঁতৰ সদায় ভাল হওক মই সদায় চিন্তা কৰোঁ আৰু মই এতিয়াও কৈছোঁ আগতেও কৈছোঁ চিফুং খুৰীয়া যাত্ৰা চেনেলটো আগুৱাই যাওক বহুত পৰিসৰ পাওক একদম মানে বহুত ওপৰলৈ যাওক তাৰ কাৰণে ৰাইজৰো সঁহাৰি লাগিব আৰু ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বহুত বহুত ধন্যবাদ বা আপোনাক আৰু এয়াই আছিলে আমাৰ মোৰ মানুহজন মানে টিটিবৰ লগত চিনাকিৰ যাত্ৰা বায়ে গুৱাহাটীলৈ আনিছিলে আপোনালোকক ক'লো ইতিমধ্যে আৰু আগতেও কৈছোঁ গতিকে টিটিবক বায়ে অনাৰ কাৰণে থিতাপি দিয়াৰ কাৰণে গুৱাহাটীত মই পালোঁ এতিয়া মই পোৱাৰ পিছতো মই ৰাণী হৈ গ'লো গতিকে আৰু কিশোৰৰ কথাটো আপোনালোকে গম পালে প্ৰথম আজিহে গম পালোঁ কিশোৰৰ প্ৰথম মানে ভিডিঅ' যে মোৰ কণ্ঠত মানে আছিলে বিহুটো খুব ধুনীয়া বিহু সঁচাকে আমি কিশোৰৰ কাৰণে গোটেই মানে শিল্পীসকল গোটেই শিল্পী সমাজে গোটেই অসমৰ ৰাইজে মানে বহুতখিনি মানে আশীৰ্বাদ দিয়াৰ কাৰণে আজি হয়তো সি ইমানখিনি মানে আহি পৰিছে তাৰ স্বাস্থ্যৰ মানে আৰু যাতে উন্নতি হওক স্বাস্থ্য আৰু সোনকালে ভাল হওক ভগৱানে তাক ঘূৰাই আনক আমাৰ মাজত মই সেইখিনিয়ে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ইমানখিনি আৰু কিনো কম আপোনালোকক আৰু বেলেগ এদিন ভালকে কথা পাতিম ভালকে আজি বাৰ ডাবিং আছে খুব তাড়াতাড়ি হৈছে আৰু বা এতিয়া ঘৰতো যাব লাগিব আমিও যাব লাগিব গতিকে ৰাতিও হৈছে কেনেকুৱা লাগিলে আপোনালোকে ক'ব মোৰ মানুহজনক কেনেকুৱা চিনাকি হ'লে আপোনালোকক ক'লো গুৱাহাটী কেনেকৈ আহিলে ক'লো আৰু মই কেনেকুৱা পালোঁ সেইটোও ক'লো গতিকে এই বাগৰাকী হৈছিলে মেইন মানুহ আঁৰৰ মানুহগৰাকী গতিকে বা আপোনাক বহুত বহুত আকৌ এবাৰ ধন্যবাদ মই তোমালোকক ধন্যবাদ দিছোঁ তোমালোকৰ এই চেনেলৰ জৰিয়তে মোক অসমৰ ৰাইজৰ দুই এষাৰ মানে কথা কোৱাৰ সুবিধাকণ দিলা দুই এটা মোৰ মনৰ কথা ক'লোঁ তোমালোকৰ পৰাও জানিলোঁ মোক তোমালোকৰ মনত কেনেকৈ ৰাখিছা সেইকাৰণে তোমালোককো বহুত 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 ধন্যবাদ আৰু এটা কথা কৈ দিব পাহৰিছোঁ আপোনালোকক বাই কিন্তু বহুত ভগৱান মানে মোক এদিন মই যেতিয়া বিয়া হৈছোঁ টিটিবৰ লগত তেতিয়া মোক কৈছে জুৰি তুমি আপোনাৰ বাৰ মনত আছেনে মই নাজানো মোক কৈছিলে যে জুৰি তুমি ভগৱান মানে চাকি জ্বলাবা তুমি একো নাথাকিলেও তুমি এনেই হেৰি এটাত চাকি জ্বলাবা আৰু তুমি মানিবা এনেকৈ মোক কৈছিলে আপুনি মোক ভগৱানৰ সেইকাৰণে মই যিমান অসুবিধাৰ মাজতো মই মানে বহুত বেছি কিবা এটা হৈ যোৱা নাই মোৰ বহুত হৈছে আপুনি বহুত হৈছে সেইকাৰণে ভগৱানক মই বিশ্বাস কৰোঁ আৰু মোক তেনেকৈ দিছে হয় মোক কৈছে যে বা তুমি ভগৱান মানে মানিবা নহয় মানে মোক এনেকৈ কৈছিলে তুমি মানে চাকি তাকি জ্বলাবা আৰু খুব বিশ্বাস কৰিবা এনেকৈ কৈছিলে মই সেই বস্তুটো মোৰ আজিও থাকি গৈছে গতিকে মই ভগৱান বিশ্বাস কৰোঁ আগতে অকণমান কমকৈ কৰিছিলোঁ সঁচাটো কওঁ কিন্তু এতিয়া মই বহুত বেছি বিশ্বাস কৰোঁ আৰু মই সেইটো কাৰণে হনুমান বাবাক বহুত বেছি মানো আৰু সাই বাবাকো মানো সাই বাবা মানিবই লাগিব যিহেতু সাই বাবাৰ কাৰণে কিছুমান বস্তু আমাৰো হৈছে বা বহুত বহুত ধন্যবাদ আৰু লগ পাম নিশ্চয় আজি বিদায় দিছোঁ লৈছোঁ বিদায় এৰিব মন যোৱা নাই যিহেতু ইমান ভাল ভাল কথা আৰু কেনেকৈ এৰিব আপুনি গুৰু হয় মোৰ মানুহজনে কৈ থাকে যে জিন্তিবা মোৰ গুৰু হয় জিন্তিবা মোক ইয়ালৈ আনিছে জিন্তিবা সঁচাকৈ হয় গতিকে আপোনালোকে গম পালে আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু এবাৰ কৈছোঁ তাকে নহ'লে কান্দি থাকিম মই সদায় বাই বাই ধন্যবাদ দা বাই বাই এইখিনি আছিলে আপোনালোকে গম পালে কেনেকুৱা জাৰ্ণি যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো হিট কৰি অল কৰিব যাতে আমি পুনৰ ভিডিঅ'সমূহ অতি সোনকালে আৰু এটা কথা মোৰ মানুহজনৰ চেনেলটো আপোনালোকে চাইছে না চাব টিটিবকৰ আন অফিচিয়েল বাই বাই লাভ ইউ